সকলোকে যদি বিপায় হয় জাতিটোৱে হৈছে আমাৰ কৈৱৰ্তগত। আমাৰ ৰাজনীতিক অধিকাৰ সৰ্ব কৰি লৈছে, আমাৰ চাকৰি অধিকাৰ সৰ্ব কৰি লৈছে। কিন্তু যেতিয়া কৈৱৰ্তসকল অসমত বসবাস কৰিছিল তেতিয়া শতিকা আৰম্ভ হোৱা নাছিল। কিন্তু চৰকাৰে এই কৈৱৰ্ত জাতিটোক যেনেদৰে উত্তৰণৰ কাৰণে কাম কৰিব লাগিছিল সেইদৰে আমি কাম কৰা দেখা পোৱা নাই। কিন্তু মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সামাজিক ন্যায় সবলীকৰণ বিভাগৰ প্ৰাক্তন মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ নেতৃত্বত অনুসূচিত জাতিৰ 13টা সংগঠনৰ ঐক্য মঞ্চৰ উদ্যোগত যোৱা 25 চনৰ বিধানসভা নিৰ্বাচনৰ আগত আমাৰ সংগঠনসমূহৰ লগত আলোচনা কৰি যে অসম চৰকাৰৰ বিধানসভাত আলোচনাৰ মৰ্মে অনুসূচিত জাতি উন্নয়ন পৰিষদ দিয়াৰ কথা অসম কেবিনেটে ঘোষণা কৰিছিলে। এই মঞ্চৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু প্ৰাক্তন সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী মহোদয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ দীৰ্ঘায়ু কামনাৰ বাবে আপোনালোকৰ পৰা এটা জোৰদাৰ হাত চুবলৈ বিচাৰিছোঁ যে ইতিমধ্যে কেবিনেট মন্ত্ৰী মহোদয়ে কৈ গৈছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰ্মদক্ষতা মুখ্যমন্ত্ৰী মহোদয় যে বৰ্তমান যিগৰাকী সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী মহোদয় আছে যে আমাৰ ইয়াত উপস্থিত হৈ আমাৰ 4জনকে আমাৰ বিধায়ক আছে, প্ৰাক্তন বিধায়ক আছে যে আমি অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ বা অনুসূচিত জাতি ঐক্য মঞ্চ কৈৱৰ্ত সমাজৰ তৰফৰ পৰা আমি আপোনালোকক কৰদৰে অনুৰোধ জনাম যে অতি শীঘ্ৰে যে অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত সাংবিধানিকভাৱে যিটো জাতি কৈৱৰ্ত সমাজ সেই কৈৱৰ্ত সমাজত যে অতি শীঘ্ৰে কৈৱৰ্ত কাউন্সিল দিয়াৰ ব্যৱস্থা কৰিব লাগে। যে সকলো উপস্থিত বিধায়কক আমি অনুৰোধ জনাম যে অতি শীঘ্ৰে চৰকাৰৰ লগত আলোচনা কৰি যে কৈৱৰ্ত উন্নয়ন পৰিষদ দিয়াৰ ব্যৱস্থা কৰিব লাগে। সকলোৱে হাত চাপৰি দি সহযোগিতা কৰক। আৰু লগতে আমি দেখা পাইছিলোঁ যে অনুসূচিত জাতি কৈৱৰ্ত সম্প্ৰদায়ৰ যিসকল লোক আছে আমাৰ যে একদম সহজ সৰল লোক যে আমাৰ নামত ভুৱা ৰাতিপুৱা প্ৰমাণ পত্ৰ লৈ বিভিন্ন ধৰণৰ ৰাজনীতিক সুবিধা বা ব্যক্তিগত আপোনালোকৰ কিন্তু পৰিমাণ শিলচৰত আছে। উদাহৰণ হিচাপে মই নাম নকৰোঁ, দুবাৰকে এটা সমষ্টিৰ পৰা এটা আঞ্চলিক দলৰ পৰা নিৰ্বাচন খেলিছিলে যে ইয়াৰ পৰা ৰূপেশ দাস ডাঙৰীয়াই আমাৰ লগত যোগাযোগ কৰিছিলে, আমি কিছু তথ্য গোটাইছিলোঁ, কিন্তু এইবাৰ তেওঁ সেই নিৰ্বাচন খেলিব নোৱাৰিলে আৰু তেওঁ জাতিগত প্ৰমাণ পত্ৰ বাতিল হ'ল। কোন জাগাত নিশ্চয় আপোনালোকে গম পাইছে যে তেনেদৰে আমি অনাগত আমি কাম কৰিব লাগিব যাতে আমাৰ কৈৱৰ্ত সমাজৰ লোকসকলক কোনো ঠগ প্ৰবঞ্চনা কৰি ৰাষ্ট্ৰীয় সুবিধা ল'ব দিব নোৱাৰোঁ, চৰকাৰী সুবিধা দিব নোৱাৰোঁ, শিক্ষাৰ সুবিধা দিব নোৱাৰোঁ, কোনো ঠিকা চুক্তিৰ সুবিধা দিব নোৱাৰোঁ। আৰু ইয়াৰ বাবে আমি কৈৱৰ্ত সমাজ জানিব লাগিব যে আমি গাঁৱৰ পৰা অঞ্চলৰ পৰা জিলাৰ পৰা কেন্দ্ৰীয়লৈকে যে আমি একতা হৈ থাকিব লাগিব। যদি আমি তেনেদৰে ক'ৰবাত গ্ৰন্থ কোনোবাই ৰাজনীতিক সুবিধা ল'বৰ বাবে এখন কৈৱৰ্ত জাতিগত প্ৰমাণ পত্ৰ আছে সেইটো আমি শীঘ্ৰে তদন্ত কৰি সামাজিক ন্যায় সবলীকৰণ বিভাগৰ দ্বাৰা তদন্ত কৰি CIDৰ দ্বাৰা তদন্ত কৰি তেওঁলোকে জাতিগত প্ৰমাণ পত্ৰ বাতিল কৰি জেল পৰ্যন্ত নোসোমোৱালৈকে আমি শান্ত হ'ব লাগিব। যেতিয়া আমি তেওঁলোকক হাজাৰ হাজাৰ লোকক ভুৱা জাতিগত প্ৰমাণ পত্ৰ লৈ চাকৰি কৰা ৰাজনীতিক সুবিধা লোৱা ব্যক্তি আমি জেললৈ প্ৰেৰণ কৰিম তেতিয়া আমাৰ পূৰ্বপুৰুষে কৰি যোৱা কৈৱৰ্তসকলৰ পূৰ্বপুৰুষে কৰি যোৱা সংগ্ৰাম হয় আমি সফল হ'ব পাৰিম। যে আমি 2টা বছৰ ধৰি কাম কৰি আছোঁ অনুসূচিত জাতি হৈ। মই নিজে কৈৱৰ্ত পুনৰ মানুহ, মোৰ ঘৰ নগাঁও বত্তদবা য'ত আমাৰ আই সতীৰাধিকা জন্মগ্ৰহণ কৰিছিলে, য'ত শংকৰদেৱৰ ঠাইত তেওঁ পুনৰ দি পানী আনিছিলে সেই ঠাইৰ মই অৰিজিনেল বাসিন্দা নগাঁও বত্তদবা। কিন্তু এই কৈৱৰ্ত পুনৰ মহিষী নাৰীগৰাকীৰ প্ৰতি সন্মান জনাই আমাৰ যিসকল পূৰ্বপুৰুষে আমাৰ হৈ ত্যাগ কৰি গ'ল তেওঁলোকৰ প্ৰতি আমি সন্মান জনাই আৰু তেওঁলোকৰ থৈতে আমি আজি উপস্থিত থকা বিধায়কসকলক আমি অনুৰোধ জনাব বিচাৰিম যে কৈৱৰ্তসকলৰ যি জাতিগত প্ৰমাণ পত্ৰ দি আছে সেইটো পুনৰ ভেৰিফিকেশ্যন কৰিবৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মহোদয়ক অনুৰোধ জনাবৰ কাৰণে ইয়াৰ পৰা আমি কৰদৰে অনুৰোধ কৰিছোঁ। আপোনালোকে একমত যে আমাৰ কৈৱৰ্তসকলৰ জাতিগত প্ৰমাণ পত্ৰ পুনৰ্নিৰীক্ষণ হ'ব লাগে নে নালাগে? আমাৰ জাতিগত প্ৰমাণ পত্ৰ পুনৰ্নিৰীক্ষণ হ'ব লাগে নে নালাগে? যে আপোনাক সকলোকে আপোনালোকৰ থৈ দি আমি আমাৰ গোটেইখিনি বিধায়ক আছে, আমাৰ পাৰ্টিৰ প্ৰেচিডেণ্ট আছে, আমি সকলোকে অনুৰোধ জনাম যে এই কথাখিনি সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী মহোদয় আৰু অসমৰ কৰ্মদক্ষতা মুখ্যমন্ত্ৰী মহোদয়
এই সভাৰ জৰিয়তে যে তেওঁলোকক আমি প্ৰস্তাৱ দিছোঁ বা দাবী দিছোঁ, সেই কথাখিনি তেওঁলোকে আলোচনা কৰি অতি শীঘ্ৰে কৈৱৰ্ত সমাজৰ যিসকল জাতিগত প্ৰমাণ পত্ৰ আছে সকলো পুনৰ নিৰীক্ষণ কৰিব লাগে। যে আৰু বহুত বক্তা আছে, মই বেছি দীঘলীয়া নকৰোঁ। আপোনালোক সকলোকে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ যে মই বেংগলীটো লাহে লাহে ক'ব শিকি আছোঁ, মানে অল্প অল্প বেংগলী বলতে পাৰি আৰু বুঝতে পাৰি, কিন্তু ভাড়া মতো বলতে পাৰে না, সেইলৈকে আমি অসমীয়া মধ্যে কৈছোঁ। যদি কিবা ভুল আছে আপোনালোকে ক্ষমা কৰিব। জয় সংবিধান, জয় সংবিধান, জয় ভীম, জয় ভীম, জয় ভীম, জয় ভীম, জয় কৈৱৰ্ত সমাজ, জয় জয় কৈৱৰ্ত সমাজ, জয় কৈৱৰ্ত সমাজ, জয় অসম, জয় অসম, জয় অসম। নমস্কাৰ, ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।